হেল্ল' মাই ডিয়াৰ অল ফ্ৰেণ্ড। তো যিসকলে এইবাৰ HS 2027 দিবলৈ গৈ আছা তেওঁলোকৰ বাবে এক বিশেষ আলোচনা কৰিবলৈ এই ভিডিঅ'টো আজি আৰম্ভ কৰিলোঁ। তো তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা আৰু আশা কৰোঁ তোমালোকৰ এই ভিডিঅ'টোৰ দ্বাৰা যথেষ্টখিনি লাভ হ'ব। তো ফাৰ্ষ্ট আমি এইটো জানিব লাগিব যে আমি কেনেকৈ পঢ়িলে এক ভাল ফলাফল পাবলৈ সক্ষম হ'ম বা কেনেকৈ আমি ষ্টাডি ভালকৈ কৰিব পাৰি সেই বিষয়ে এই ভিডিঅ'টো আলোচনা কৰিম। গতিকে আহা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো তোমালোকে যিকোনো এখন বিষয় লোৱা, ধৰা হিষ্টৰী। তোমালোকে হিষ্টৰীৰ যিকোনো একটা অথবা যিকোনো চেপ্টাৰৰ যিকোনো বিষয় হ'ব পাৰে, পলিটিকেল, জিঅ'গ্ৰাফি, হিষ্টৰী, ইকনমিক্স, মেথ, সায়েন্স, ফিজিক্স, কেমিষ্ট্ৰি, মেথ, বায়'লজি, আদাৰ্ছ যিকোনো। তো তোমালোকে ফাৰ্ষ্ট জীৱৰ পৰা HS 2027 অথবা আন কোনো ইয়াৰ্ছত জীৱৰ বিষয়ৰ পৰা অথবা যিকোনো চেপ্টাৰৰ পৰা কুৱেশ্যন আহে বেছি, সেইবিলাক চেপ্টাৰ মষ্ট ৱেইটেড চেপ্টাৰ যিবিলাকৰ পৰা বেছি মাৰ্ক আহে সেইবিলাক তোমালোকে আগত নিশ্চিত কৰি লোৱা, কাৰণ সেইবিলাক বহুত ইম্পৰ্টেণ্ট হয় আৰু সেইবিলাক পঢ়িলে তোমালোকৰ মাৰ্ক ইজিলি কেৰি হ'ব। আৰু যিবিলাক কম মাৰ্ক সেইবিলাক তোমালোকে পিছতো মেকআপ কৰিব পাৰিবা। তো ফাৰ্ষ্ট তোমালোকে সেইবিলাক পাৰ্ট চিনাক্ত কৰা, সেইবিলাক চেপ্টাৰ চিনাক্ত কৰা। ছেকেণ্ড, তোমালোকে যিবিলাক হাৰ্ড চেপ্টাৰ বা হাৰ্ড টপিক সেইবিলাক প্ৰথমে নিশ্চিত কৰি লোৱা, কাৰণ পিছত হাৰ্ড টপিকটো থৈ দিলে পিছত কমপ্লিট নহ'ব, পিছত সময় কম হ'ব আৰু তোমালোকে জানা যে মাত্ৰ 10 মান্থ আছে তোমালোকৰ বাবে। গতিকে তোমালোকে প্ৰথমে সেইবিলাক চিনাক্ত কৰা যিবিলাক মষ্ট ৱেইটেড চেপ্টাৰ, আৰু দ্বিতীয়তে তোমালোকে সেইবিলাক যিবোৰ কঠিন বিষয় সেইবিলাক তোমালোকে চিনাক্ত কৰি লোৱা আৰু সেইবিলাক মেকআপ কৰিবলৈ চেষ্টা কৰা আৰু সেইবিলাক কমপ্লিট কৰিবলৈ চেষ্টা কৰা। তৃতীয়তে তোমালোকে এইটো জানিব লাগিব যে তোমালোকৰ হাতত বেছি সময় নাই আৰু তোমালোকে এক টাইম টেবুল বনাব লাগিব। ইয়াৰ আগৰ ভিডিঅ'তে মই কৈছিলোঁ যে তোমালোকে এক টাইম টেবুল বনাব লাগিব যে দিনটোৰ ভিতৰত তোমালোকে কি কৰিবা। তো তোমালোকে ইয়াৰ পিছৰ ভিডিঅ'টোত তোমালোকক এক টাইম টেবুল দিম, গতিকে চিন্তা কৰিব নালাগে। তো এই ভিডিঅ'টোত তৃতীয় নম্বৰটো আলোচনা কৰোঁ, চতুৰ্থ নম্বৰটো, কাৰণ তৃতীয় নম্বৰটো টাইম টেবুল হ'ল। চতুৰ্থ নম্বৰটো তোমালোকে যিমান পাৰা সিমান লিখিবলৈ চেষ্টা কৰা, কাৰণ হেণ্ড ৰাইটিঙত বহুত মেটাৰ কৰে। মই হেণ্ড ৰাইটিঙৰ কাৰণে মাৰ্ক ডাউনত আহি গৈছে, সেইকাৰণে তোমালোকক কৈ আছোঁ যে তোমালোকে লিখি প্ৰেক্টিছ কৰা, কাৰণ সেইটো বৰ্ডৰ যি মেম্বাৰ যিয়ে চেক কৰে কপি, সেইজনে ধৰিব নোৱাৰিলে সেই মাৰ্কটো কাটি দিব, সেইটো শুদ্ধ হ'লেও কাটি দিব। তোমালোকৰ মেহনত বেকাৰ যাব, তোমালোকৰ কষ্ট বেকাৰ যাব। গতিকে তোমালোকে লিখি প্ৰেক্টিছ কৰা যাতে তোমালোকৰ হেণ্ড ৰাইটিং স্পীড হয় আৰু স্পষ্ট হয়। আৰু 5 নম্বৰটো হৈছে যে তোমালোকে যিকোনো চেপ্টাৰ বা যিকোনো টপিক পঢ়াৰ পিছত সেইটো তোমালোকে ৰিকল কৰিবলৈ চেষ্টা কৰা, সম্পূৰ্ণ ৰিকল। তোমালোকে দিনটোৰ ভিতৰত কি পঢ়িলা সেইবিলাক ৰিকল কৰিবলৈ চেষ্টা কৰা, এইটো তোমালোকৰ বহুত হেল্প হ'ব। গতিকে মই আশা কৰোঁ যে এইবিলাক তোমালোকে ফ'ল' কৰিলে নিশ্চয় এক ভাল ফলাফল পাবলৈ সক্ষম হ'বা। থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'।